নগাঁও কাৰ্বি আংলং সীমান্তৰ তপতজুৰি বামুণী পাহাৰত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। কমেও 20টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু। বুধবাৰে নিশাৰ ভাগত প্ৰবল বিজুলী ঢেৰেকনিৰ মাজতেই বজ্ৰপাতত বনৰীয়া হাতীৰ জাকটোৱে মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু একেলগে ইমানকেইটা হাতীৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে আৰু এই ঘটনাই এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে ঘটনাস্থলীলৈ ৰাওনা হৈছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য। কেনেদৰে 20টাকৈ হাতী একেলগে মৃত্যুমুখত পৰিল তাৰ এক উচিত তদন্তৰ দাবী কৰিছে বন্যপ্ৰাণী প্ৰেমীয়ে। আমি পুনৰবাৰ জনাইছোঁ আপোনালোকক আৰু এয়া আমি দৃশ্য কিছু দেখুৱাইছোঁ আপোনালোকক। অতি দুখ লগা এক দৃশ্য, কমেও 20টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু হৈছে আৰু বুধবাৰে নিশাৰ ভাগত প্ৰবল বিজুলী ঢেৰেকনিৰ মাজতে বজ্ৰপাতত বনৰীয়া হাতীৰ জাকটোৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। কিন্তু বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে যে একেলগে ইমানকেইটা হাতীৰ কেনেকৈ মৃত্যু হ'ব পাৰে। আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকক আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে, সৰজমিন তদন্তৰ নিৰ্দেশ দিছে। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে ঘটনাস্থলীলৈ ৰাওনা হৈছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য। কেনেদৰে 20টাকৈ হাতী একেলগে মৃত্যুমুখত পৰিল তাৰ এক উচিত তদন্তৰ দাবী কৰিছে বন্যপ্ৰাণী প্ৰেমীয়ে। আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকক আৰু এটা দুটা নহয়, প্ৰায় 20টাকৈ হাতীৰ কৰুণ মৃত্যু হৈছে। সৰজমিন পৰীক্ষা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অতি দুখ লগা এক দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু নগাঁৱৰ তপতজুৰি বামুণী পাহাৰত এই শোকাবহ ঘটনা সংঘটিত হৈছে। আৰু এফালে কোভিডৰ ভয়াৱহ সংক্ৰমণ, কোভিডৰ মহামাৰী ৰূপ ধাৰণ কৰিছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে আন এক বেয়া খবৰ আৰু এটা দুটা নহয়, 20টাকৈ বনৰীয়া হাতীৰ এইদৰে কৰুণ মৃত্যু হৈছে। আৰু বুধবাৰে নিশাৰ ভাগত প্ৰবল বিজুলী ঢেৰেকনিৰ মাজত বজ্ৰপাতত বনৰীয়া হাতীৰ জাকটোৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু একেলগে ইমানকেইটা হাতীৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে। আৰু কমেও 20টা হাতীৰ এইদৰে কৰুণ মৃত্যু হোৱাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। বজ্ৰপাতত এনেদৰে ইমানকেইটা হাতীৰ কিদৰে মৃত্যু হ'ব পাৰে আৰু বন্যপ্ৰাণী প্ৰেমীসকলে বিভিন্ন প্ৰশ্ন উত্থাপিত কৰিছে বা ছ'চিয়েল মিডিয়াত বিভিন্ন দেখিবলৈ পোৱা গৈছে। সকলোৱে এটা কথাই উল্লেখ কৰিছে যে উচিত তদন্ত হ'ব লাগে, কাৰণ এটা দুটা নহয়, 20টাকৈ এইদৰে হাতীৰ মৃত্যু হৈছে। আৰু এই ঘটনাৰ পিছতে এতিয়া সকলোৱে চিন্তিত হৈ পৰিছে। নগাঁৱৰ তপতজুৰি বামুণী পাহাৰত এই শোকাবহ ঘটনা সংঘটিত হৈছে। কমেও 20টা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হৈছে আৰু ৰাইজে সন্দেহ কৰিছে যে বজ্ৰপাতৰ ফলতেই এই মৃত্যুমুখত পৰিছে হাতীকেইটা। কিন্তু বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বনমন্ত্ৰীক নিৰ্দেশ দিছে আৰু উচিত তদন্ত হ'ব। সৰজমিন তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক। দিনতো হাতী এটা চিঞৰি আছে, ৰাতি বজ্ৰপাত পৰাৰ ক্ষেত্ৰতে হাতী এটা মৃত্যু হৈছে নেকি, এইটো সন্দেহ আৰু চেগুন গছ কেইটাও চব মৰি গ'ল নাই। তাৰমানে বজ্ৰপাত পৰিলে যেনেকুৱা হয় গছবিলাক তেনেকুৱা হৈ গৈছে, এনেকুৱা হৈ গৈছে, ফালি গৈছে। এই আপুনি কেইটা হাতী প্ৰত্যক্ষ কৰিছে এতিয়ালৈকে? বৰ্তমান তলত 4টা আছে, ওপৰত 16টা নে কিমান আছে? ওপৰত আছে। এইটো এনেই আমি তাত ওপৰলৈকে গ'লোঁ আৰু দেখিছোঁ মানে দুজোপা চেগুন গছত আপোনাৰ বজ্ৰপাত পৰিছে আৰু টোটেলি গছজোপা মানে ফালি পেলালে। হয় হয়। তাৰপিছত সেই বজ্ৰপাত হৈহে মানে গোটেইখিনি এইটো ইয়াতে কেইটা হাতী মৃত্যু হৈছে? তলত আছে আপোনাৰ 4টা আৰু ওপৰত আছে 16টা, মুঠতে 20টা। ইয়াতে বন বিভাগৰ লোক আহিছেনে এতিয়া? আহিছে ন? আপোনালোকে কেতিয়া গম পায়? মানে আমি 2 ঘণ্টা আগতে আমি গম পাইছোঁ মানে। আৰু এই সন্দৰ্ভত আৰু অধিক খবৰ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক সুনীল বৰাই। তপতজুৰি পাহাৰৰ একে উচ্চতাত আছোঁ, প্ৰায় ভূখণ্ডৰ পৰা সাগৰ পৃষ্ঠপাত 2 কিলোমিটাৰ উচ্চতাত আছোঁ, য'ত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। কেমেৰা পাৰ্চন জয়ন্তই দেখুৱাব। আচলতে অতি দুখ লগা, ইয়াতকৈ দুখ লগা প্ৰতিচ্ছবি জীৱনত কেতিয়াও সাংবাদিকতা জীৱনত দেখা নাই। কেমেৰা পাৰ্চন জয়ন্তই দেখুৱাব। ইটোৰ পিছত ইটো হাতীৰ এয়া দেখিবলৈ পাইছে মৃতদেহ কি ধৰণে। যোৱা পৰহিয়ে এই ঘটনা সংঘটিত হৈছে, বন বিভাগৰ লোকে জানিবলৈ দিছে। যোৱা পৰহি 10 বজাত, দিনৰ 10 বজাত এই ঘটনা সংঘটিত হৈছে। প্ৰাথমিক অনুসন্ধানত বজ্ৰপাত বুলিয়ে ধাৰণা কৰা হৈছে, কিয়নো ইয়াত বজ্ৰপাত এইখিনি অঞ্চলত, যিখিনি অঞ্চলত এই সমগ্ৰ হাতী জাকটোৱে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। বজ্ৰপাতত গছ ফাটি যোৱাৰো আমি দৃশ্যাৱলী দেখুৱাম। বন বিভাগৰ প্ৰাথমিক অনুসন্ধানত বজ্ৰপাতত বুলি কৈছে, কিন্তু পৰৱৰ্তী সময়ত গম পোৱা যাব। কিন্তু এনে হৃদয় বিদাৰক ঘটনা আচল জীৱনত কেতিয়াও দেখা নাই।
কেমেৰা পাৰ্চন জয়ন্তই দেখুৱাব হাতী পোৱালি মুঠ 18টা হাতী আচলতে মৃত্যু হৈছে 18টা হাতী মৃত্যু হৈছে আৰু মই য'ত আছোঁ তপতজুৰি পাহাৰৰ একে সৰ্বোচ্চ স্থানত উপস্থিত আছোঁ য'ত 14টা হাতী একেলগে এনেধৰণে মৃত্যুবৰণ কৰিছে সঁচাই দুখ লগা ভাষাৰে বুজাব নোৱাৰা এক দৃশ্যাৱলী দেখিবলৈ পাইছে নিশ্চিতভাৱে আৰু ইয়াত বন বিভাগৰ লোক আছে আমি কথা পাতিম কিন্তু প্ৰথমে কেমেৰা পাৰ্চন জয়ন্তক দেখুৱাবলৈ ক'ম কি ধৰণে কি স্থানত কি ধৰণে পৰি আছে মই পুনৰ কৈছোঁ ভাষাৰে বুজাব নোৱাৰি পৰহি দিনৰ 10 বজাৰ ঘটনা এয়া জয়ন্তই দেখুৱাব কি ধৰণে হাতী পোৱালি আৰু একেলগে হাতী দেখিবলৈ পাইছে মুঠ 18টা হাতী মৃত্যুবৰণ কৰিছে আৰু এয়া দেখিবলৈ পাইছে বজ্ৰপাত বুলি ধাৰণা কৰা হৈছে মই কেমেৰা পাৰ্চন জয়ন্তক দেখুৱাবলৈ ক'ম কিছু দুৰ্গন্ধ ওলাইছে কাৰণ পৰহিৰে ঘটনা পৰহি দিনৰ 10 বজাৰ ঘটনা বুলি বন বিভাগৰ লোকে জানিবলৈ দিছে এটাৰ পিছত এটা হাতী দেখিছে যেনে গছৰ গৰাত কি ধৰণে পৰি ৰৈছে এই মৃতদেহসমূহ নিশ্চিতভাৱে হৃদয় বিদাৰক মই বন বিভাগৰ লোকৰ সৈতে কথা পাতিবলৈ বিচাৰিম অতি দুখৰ বন বিভাগৰ লোক আছে হয় অলপ আহিবচোন প্ৰাথমিক অনুসন্ধানত কি গম পাইছে প্ৰাথমিক অনুসন্ধানত আমি এইটোৱে গম পাইছোঁ মানে বজ্ৰপাত পৰা বুলি যিহেতু এইখিনি গছ চছ দেখিছে আপোনালোকে পুৰি গৈছে এইখিনি গছ আৰু আমিতো যোৱাকালি ৰাতি দিনৰ পৰা আমি ইয়াত উপস্থিত আছোঁ ৰাতিও আমি ইয়াতে কেম্প কৰি আছোঁ যাতে কোনো অঘটন নহয় হাতীকেইটা আৰু বেলেগ যাতে আৰু অঘটন নহয় যিখিনি হ'ল হৃদয় বিদাৰক ঘটনা এইটো আজিলৈকে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰিও এনেকুৱা পোৱা নাছিলোঁ কেতিয়া ঘটনা দিনৰ 10 বজাত এইটো পৰহি ৰাতি যেতিয়া বৰষুণ আহিছিলে একদম ধাৰাসাৰ বৰষুণ দিনৰ 10:30 11টাৰ ভিতৰত আপোনাৰ তেতিয়াই আমি খুব বিজুলী মাৰিছে আমি তেতিয়াতো কঠিয়াতলিতে আছিলোঁ তাৰপিছত পিছদিনাখন কালি বাগানৰ মেনেজাৰে আমাক ফোন কৰিলে যে এনেকৈ 4টা হাতী মৃত অৱস্থাত পোৱা গৈছে আমি 4টা হাতী দেখিবলৈ পাই পেলাই আকৌ বোলে আশে পাশে কিবা আছে নেকি চাওঁ বুলি কৈ ওপৰত উঠি আহিলোঁ ওপৰত দেখিলোঁ 14টা হাতী ইয়াত পৰি আছে এটাই প্ৰমাণ এই গছ কেইজোপাই আৰু বন বিভাগৰ লোকে জানিবলৈ দিছে যে বজ্ৰপাততে এই ঘটনা সংঘটিত হৈছে মই গছ কেইজোপা পুনৰ দেখুৱাবলৈ ক'ম কেমেৰা পাৰ্চন জয়ন্তক এনেধৰণে পুৰি গৈছে ফাটিও গৈছে ইয়াৰ পৰা প্ৰাথমিক অনুসন্ধানত বজ্ৰপাততে ঢুকাইছে বুলি কৈছে অতি হৃদয় বিদাৰক ভাষাৰে বুজাব নোৱাৰি নিশ্চিতভাৱে দেখিছে চাৰিওফালে হাতীৰ মৃতদেহ হাতীৰ লগত জড়িত হাতী মানুহৰ সংঘাতৰ সময়ত হাতীৰ সদায় আচলতে হাতীৰ লগতে দিনে ৰাতিয়ে কটোৱা দুলু বৰা সকলোৱে পৰিচিত প্ৰকৃতিপ্ৰেমী আছে মই জয়ন্তক অনুৰোধ কৰিম এনেকুৱা জীৱনত ময়ো দেখা নাই আৰু আপুনিও নেদেখাটোৱে স্বাভাৱিক সদায় আপুনি হাতীৰ লগত আচলতে খাদ্য যোগানৰ পৰা আদি কৰি যাতে হাতী মানুহৰ সংঘাত কম হয় প্ৰচেষ্টা চলাইছিল কিন্তু এনেকুৱা হৃদয় বিদাৰক ঘটনা হয় ইমান হৃদয় বিদাৰক আৰু ইমান মৰ্মাহত হৈছোঁ যে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ এতিয়া দেখিছে 18টাকৈ হাতী অ'ত সিঁচৰিত হৈ পৰি আছে যিহেতু ব্ৰিটিছৰ সময়ত প্ৰায় 1 লাখ হাতী আছিলে এতিয়া মাত্ৰ 6,000 হাতীও কম আছে গতিকে এনেকৈ যদি হাতীকেইটা নাই তেনেহ'লে ৰাইজ এই হাতীখিনি পৃথিৱীৰ পৰা বিদায় ল'ব আমি খুব সোনকালে সিহঁতক কিবা এটা কৰিব লাগে হেবিটেট ইম্প্ৰুভ কৰিব লাগে সিহঁতৰ খাদ্য নাইকিয়া হৈছে আৰু এইখিনি হাতী একদম অজলা হাতী আছিলে কাৰো ক্ষতি নকৰে কাৰো ঘৰ নাভাঙেগৈ আৰু এইখিনি হাতীৰ লগত মই মনিটৰিং কৰিয়ে থাকোঁ কিন্তু এই এনেকৈ বজ্ৰপাত পৰিয়ে হওক বা অন্য কিবা যদি বিষ ক্ৰিয়া হৈ মৰিছে তেনেহ'লে মই চৰকাৰক অনুৰোধ কৰিছোঁ যে এইটো উচিত তদন্ত হওক তদন্ত এটা কমিটি গঠন হওক আৰু ইয়াৰ পোষ্টমৰ্টেম ৰিপৰ্ট সঠিকভাৱে লওক আৰু যদি শাস্তি যদি এনেকুৱা কোনোবা দুষ্ট প্ৰকৃতিৰ লোকে যদি এই কৰিছে তেনেহ'লে ইয়াক উচিত শাস্তি প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ আৰু এটা সঁচাকৈ আজি মোৰ জীৱনত মই কেতিয়াও এনেকুৱা মই পৰিৱেশ দেখা নাছিলোঁ আজি মই হাতীখিনি সৰুৰে পৰা মই সিহঁতৰ লগতে লাগি আছিলোঁ আৰু এতিয়া আজি মোৰ হাতীখিনিয়ে এনেকৈ পৰি আছে মই চব ক'ব যাব পৰা নাই আছিলে দুলু বৰা যি হাতীৰ লগতে গোটেই জীৱনটো পাৰ কৰিছে আৰু দুখত ভাগি পৰিছে আৰু এগৰাকী আছে হয়
এনেকুৱা হৃদয়বিদাৰক ঘটনা মোৰ সাংবাদিকতা জীৱনত দেখা নাই আৰু সঁচাই দুখ লগা। সঁচাই এটা দুখ লগা পৰিৱেশ সৃষ্টি হৈছে অসমবাসী গোটেই ভাৰতবাসীৰ কাৰণে দুখৰ খবৰ আৰু মানে বুজাব নোৱাৰোঁ মোৰ মনটো আজি কেনেকুৱা হৈ আছে এনেকুৱা লাগিছে যেন মোৰ আজি পৰিয়ালৰ এটা অংশ ধ্বংস হৈ গৈছে তেনেকুৱা লাগিছে মানে মই সকলো অসমবাসীক মই এটাই ৰিকুৱেষ্ট কৰোঁ